মেট্ৰিক্স মলৰ দৃশ্যাংশ আমি দেখুৱাব বিচাৰিছোঁ আজি গুৱাহাটীৰ বেলতলাস্থিত মেট্ৰিক্স মলতো জুবিন গাৰ্গক শ্ৰদ্ধাৰে পৰিছে সকলোৱে মনৰ শিল্পীগৰাকী আপোন শিল্পীগৰাকী চকুলো টুকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে সতীৰ্থ মানসৰ এক প্ৰতিবেদন আছে আগবঢ়াইছোঁ আমি ডিউটি কৰিব আহিছোঁ মই সিকিউৰিটি কৰোঁ হিয়াৰ আগতো জুবিন গাৰ্গ আৰু নাই কথাটো মানি ল'বলৈ টান তথাপিও আজি গোটেই অসমবাসীকে কন্দুৱাইছে এই খবৰটিয়ে আৰু বৰ্তমান মই আছোঁ মেট্ৰিক্স বেলতলাস্থিত মেট্ৰিক্স হলত আৰু মেট্ৰিক্স চিনেমা হলৰ এই পৰিৱেশটো চাওক এক নিৰ্মল পৰিৱেশ যি চিনেমা হলত লানি নিচিনা পদ বয় তাত আজি আৰু এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তৰ আটাইতকৈ হতভগীয়া দুৰ্ভগীয়া মানুহগৰাকীৰ সেয়া দৃশ্য যিগৰাকী মানুহ এই মুহূৰ্তত কিমান শোকত ডুব গৈ আছে সেয়া ব্যাখ্যা কৰিব নোৱাৰি নাম তেওঁৰ গৰিমা শইকীয়া গাৰ্গ নিজৰ পৰিচয় থাকিলেও গৰিমা শইকীয়া গাৰ্গ গোটেই অসমীয়াৰে জাতীয় বৌ কাৰণ তেওঁ জুবিন গাৰ্গৰ পত্নী সকলোৱে বৌ বুলি মাতে মহিলাগৰাকীয়ে সেই ভদ্ৰ মহিলাই তাৰ প্ৰত্যুত্তৰো দিয়ে সেইমতে কেতিয়াও সেই ধেমেলীয়া শিশুসুলভ কোমল মনৰ মানুহটোৰ পৰা বিশেষ একো নিবিচৰা মানুহগৰাকী গৰিমা শইকীয়া গাৰ্গ এতিয়া আনুষ্ঠানিকতাসমূহ কৰিবৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই যোৱা দেখিবলৈ পোৱা গৈছে আমি পুনৰ সেই মেট্ৰিক্স মলৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ মেট্ৰিক্স মলত এনেদৰে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তাৰ সমান্তৰালভাৱে আমাৰ সতীৰ্থ মানসৰ যি প্ৰতিবেদন আছে সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ এই আৱেগৰে আমি প্ৰতিফলন দেখা পাইছোঁ মেট্ৰিক্স মলতো মেট্ৰিক্স চিনেমা হলতো ইয়াত আজি ভাষাহীন হৈ পৰিছে শব্দহীন হৈ পৰিছে ইয়াৰ কৰ্মচাৰী তেওঁলোকৰ দুখত ভাঙি পৰিছে আৰু তেওঁলোকৰ চকুলো মুখত ভাষা নাই মই চাম ইয়াৰে এজন কৰ্মচাৰীৰ ওচৰলৈ তেখেতে কি কয় এই সম্পৰ্কত এয়া মোৰ লগত আছে মেট্ৰিক্স চিনেমা হলৰ এজন কৰ্মচাৰী হয় আজি এনেকুৱা এটা দিন আমাৰ অসমীয়াৰ আৱেগ আমাৰ সৰ্থ জুবিন দা নাই সেইটো মানিবলৈ টান আৰু একচুৱেলি এইটোক লৈ প্ৰশ্ন সুধিবলৈও অসুবিধা হৈছে মোৰ লগত তথাপিও এইখিনি মুহূৰ্তত কি ক'ম আৰু ভাষা নাই জুবিন দাৰ কাৰণে মুখেৰে মানে স্পীচলেছ কথা ক'ব নোৱাৰা শুনিছোঁ আমি মেট্ৰিক্স চিনেমাৰ পৰা যোৱাকালিৰ পৰাই তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আছোঁ আজি আমি মেট্ৰিক্স মলে আৰু শ্ৰদ্ধাঞ্জলি জনাইছোঁ ইয়াত আৰু বেছি কি কৰিম আৰু উপায় নাই জুবিন আৰু নাই সৰ্বভাৰতীয় ঘটনা তো আমি মেট্ৰিক্স চিনেমাৰ পৰা তেখেতক সমবেদনা গ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছোঁ হয় এই ধৰণেই সমবেদনা আছে মেট্ৰিক্স মলৰ কৰ্মৰত কৰ্মচাৰীসকলৰ সকলো অসমবাসী জুবিনদাৰ লগত আছে আৰু মেট্ৰিক্স মলতো এই ধৰণৰ এক পৰিৱেশ মই পৰিৱেশটো দেখাইছোঁ মেট্ৰিক্স মলৰ এয়া চাওক মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে মেট্ৰিক্স মলৰ পৰিৱেশ এক নিমাও পৰিৱেশ অসমীয়াৰ সত্তা অসমীয়াৰ আৱেগ অসমীয়াৰ জনজীৱনৰ এক অবিচ্ছিন্ন অংগ জুবিন দা আৰু নাই ইয়াক মানি ল'বলৈ টান হৈছে আৰু মই মেট্ৰিক্স চিনেমা হলৰ পৰিৱেশটো দেখাইছোঁ
কি ধৰণে এই কৰ্মচাৰীসকলে বাকৰুদ্ধ হৈ পৰিছে, তেওঁলোকৰ মুখত ভাষা নাই। এয়া চাওক মেট্ৰিক্স চিনেমা হলৰ পৰিৱেশ, আৰু চিনেমা হলৰ কৰ্তৃপক্ষইও জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই জুবিনদাৰ বিয়োগত যি এক পৰিৱেশৰ সৃষ্টি হৈছে, এইখিনি সময়ত চিনেমা চোৱাৰ পৰিৱেশ নাই। গতিকে চিনেমা হলৰ কৰ্তৃপক্ষই চিনেমা হল বৰ্তমান বন্ধ ৰাখিছে। এই শোকাকুল পৰিৱেশত চিনেমা হলৰ কৰ্তৃপক্ষৰ লগতে সমূহ কৰ্মচাৰী মৰ্মাহত আৰু অসমবাসীৰ লগত আছে। তেওঁলোক সমবেদনা জনাইছে তেওঁলোকে। মই যাম আৰু কিছু ব্যক্তিৰ ওচৰলৈ, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি কয় তেওঁলোকে। হয়, NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।